সো যোৱা 2-3 দিনৰ পৰা ভালেখিনি ষ্টুডেণ্টে কৈ আছে যে দাদা আপোনালোকৰ যিটো এপত বৰ্তমান সময়ত SSUHSৰ অল ইন ওৱান ক্ৰেছ কোৰ্চ চলাই আছে সেই ক্ৰেছ কোৰ্চৰ টাইম টেবুলখন কি কেতিয়া লাইভ ক্লাছ হয় কেতিয়া ৰেকৰ্ডেড ক্লাছ হয় টেষ্ট কেতিয়া হয় সেই বিষয়ে ক'ব লাগে বা এতিয়ালৈ কিমানমান ক্লাছ গ'ল কেনেকুৱা ধৰণে গ'ল গোটেইখিনিৰ বিষয়ে অলপমান ডিটেইলি ক'ব লাগে সো আজিৰ ভিডিঅ'টোৰ ওপৰত আমাৰ টপিক এইটোৱে যে আমাৰ ক্লাছৰ টাইম টেবুল কি শিডিউল কি এই বিষয়ে সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা ইম্পৰ্টেণ্ট হয় যদিহে তোমালোকে ভালদৰে এই ভিডিঅ'টো চোৱা 110% মই গ্যাৰান্টি দি ক'ব পাৰোঁ যে তোমালোকে কিবা নহয় কিবা এটা ভাল কোৰ্চত চৰকাৰীভাৱে চিট পাবা যদিহে মই কোৱা কথাখিনি ভালদৰে ফ'ল' কৰা ইমপ্লিমেণ্ট কৰা ৰিয়েল লাইফত কিবা নহয় কিবা এটা হ'লে ভেলু পাবা সো ভেলু নহয় নেক্সট লেভেল ভেলু পাবা সো ইয়াতে তোমালোকে চাব পাৰা এইখন হ'ল আমাৰ 2023 SSUHSৰ অল ইন ওৱান যিটো ক্ৰেছ কোৰ্চ আছে সেই ক্ৰেছ কোৰ্চৰ ক্লাছ শিডিউল বা ক্লাছ ৰুটিন সো ইয়াতে তোমালোকে চাব পাৰা আমাৰ উইকলি কাৰেণ্টলি আমাৰ ডে এণ্ড টাইম ইয়াতে দিয়া আছে ইয়াতে আমাৰ কেমিষ্ট্ৰিৰ ক্লাছ অৰ্থাৎ মানডে হয় 8 PM 9 PM আমাৰ লাইভ ক্লাছ হয় আৰু টাইমিংটো আমাৰ কম বেছি হৈ থাকে লাইক আমি কেতিয়াবা কি কৰোঁ 9 PM নহয় আমি 6 PM 6:30 এটা ক্লাছ লৈ লওঁ একৰ্ডিং টু যদিও ক'বলৈ যাওঁ যোৱাকালি অৰ্থাৎ 2023 বৰ্ষৰ এপ্ৰিল মাহৰ 8 তাৰিখে আমাৰ ফালৰ পৰা এই মানডেৰ ক্লাছটো অৰ্থাৎ সোমবাৰৰ ক্লাছটো আছিল 9টা বজাত কিন্তু আমি কি কৰিলোঁ 6:30 টো আমি ফিজিক্সৰ ক্লাছ ল'লোঁ আৰু 9 PM অৰ্থাৎ 9টা বজাত আমি এক্সট্ৰাকৈ এটা বায়'লজিৰ লাইভ ক্লাছ ল'লোঁ যাতে ষ্টুডেণ্টখিনিৰ গাইড হয় বা হেল্প হয় এদিন আগতে যাতে ষ্টুডেণ্টখিনিয়ে বস্তুখিনি পায় আৰু 10টা বজাত আমাৰ এটা বায়'লজিৰ ক্লাছ দিয়া গৈছে আৰু 10টা বজাত এনেকুৱা নহয় যে 10টা বজাতে দিয়া গ'ল 10টা বজাৰ আগতে আমি দি দিয়া যায় বা আমাৰ যিহেতু ৰেকৰ্ডেড ক্লাছ হয় সো আমি যিমান পাৰোঁ সিমান সোনকালে বস্তুখিনি দিওঁ যাতে তোমালোক ষ্টুডেণ্টখিনিৰ সহায় হয় সো এনেকুৱা ধৰণে আমাৰ চাব পাৰা আমাৰ ইংলিছৰ ক্লাছ উইকলি এটা দিয়া গৈছে আৰু এনেকুৱা ধৰণে বায়'লজিত আমাৰ লাইভ ক্লাছ আছে ফিজিক্সৰ যিমানকেইটা হয় কাৰেণ্টলি আমাৰ গোটেইকেইটা লাইভ ক্লাছে আমি চলাই আছোঁ যাতে তোমালোক সকলোৰে ডাউট হয় আৰু এইখন 2024 বৰ্ষৰ SSUHSৰ BSc মেডিকেল টেকনলজি ডিফাৰ্ম বা SSUHSৰ অল ইন ওৱান ক্ৰেছ কোৰ্চৰ ক্লাছ শিডিউল হয় ইয়াতে ফিজিক্সৰ আমাৰ চাব পাৰা উইকলি আমাৰ 3টা হয় ক্লাছ 3টা লাইভ ক্লাছ হয় ডিউৰেশ্যন আমাৰ 1.5 to 2 আৱাৰ চলি থাকে এই লাইভ ক্লাছৰ ভিতৰত কুৱেশ্যন প্ৰেক্টিছ কৰা হয় বস্তুখিনি ডিটেইলি বুজোৱা যায় বা এনেকুৱা ধৰণে থাকে বায়'লজিৰ ক্লাছ আমাৰ চাব পাৰা উইকলি আমাৰ 2টা লাইভ ক্লাছ থাকে বায়'লজিৰ 2টা লাইভ ক্লাছ ইনাফ হয় আৰু বাকী আমাৰ 3টা ৰেকৰ্ডেড ক্লাছ থাকে আৰু এক্সট্ৰা ক্লাছো আমাৰ লোৱা যায় কেমিষ্ট্ৰিটো সেম হয় কেমিষ্ট্ৰিত আমাৰ উইকলি 4 days ক্লাছ থাকে আৰু ইংলিছৰ এটা থাকে আৰু এনেকুৱা ধৰণে তোমালোকৰ ইন ফিউচাৰ এই শিডিউলখনত চেঞ্জ কৰা যাব বহুখিনি ষ্টুডেণ্টে ভাবিব পাৰে যে এই সেম শিডিউলখন ফ'ল' হ'ব তেনেকুৱা নহয় আমি ডে বাই ডে ক্লাছেছ ইম্প্ৰুভ কৰি আছোঁ যাতে তোমালোক সকলোৰে সুবিধা হয় সো এনেকুৱা ধৰণে আমাৰ ক্লাছ ৰুটিনখন হয় যিখিনি ষ্টুডেণ্টৰ ডাউট আছিল আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে সেইখিনি বস্তু গম পালা আৰু ভিডিঅ'টো এতিয়াতে ক্ল'জ নকৰিবা কাৰণ তোমালোকক এটা বেলেগ বস্তু দেখুৱাই দিওঁ এইটো হ'ল আমাৰ অফিচিয়েল এপ্লিকেশ্যন বিকাশ একাডেমি তোমালোকৰ মাজত হয়তো মেক্সিমাম ষ্টুডেণ্টে এই এপটো ডাউনলোড কৰি থৈছা সো এই এপটোৰ ভিতৰতে তোমালোকে চাব পাৰা যদিহে মই তোমালোকক দেখুৱাই দিওঁ আৱাৰ ক্ৰেছ কোৰ্চ 2024 ইয়াতে আমাৰ লাইভ ক্লাছলৈ যদি মই যাওঁ লাইভ ক্লাছ আমাৰ কাৰেণ্টলি এটা 4টা দেখুৱাই আছে কিন্তু আমাৰ 4টা নহয় 4টাতকৈ বেছি লাইভ ক্লাছ হৈছে 2-3টা লাইভ ক্লাছ আমাৰ জুমত হৈছে 3-4টা মান লাইভ আমাৰ জুমত হৈছে আৰু জুমত কৰাৰ কাৰণ কি যাতে আমাৰ ডাউট চলভিং বা তেনেকুৱা টাইপ থাকে চেপ্টাৰৰ লগতে আমি ডাউটবিলাকো চলভ কৰি যাওঁ সেইকাৰণে আমাৰ ইয়াতে টোটেল 4টা পাবা আৰু যিমান দিন গৈ যাই থাকিব সিমান তোমালোকৰ নিজৰ লোকচান হ'ব কাৰণ তোমালোকে জুমত হোৱা ক্লাছখিনি নাপাবা ডাউট চলভিংখিনি নাপাবা কাৰোবাৰ কিবা ক'ব লগা আছে জানিব লগা আছে সেইখিনি নাপাবা আৰু তোমালোকে যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা তোমালোকক আমাৰ ফালৰ পৰা এজ এ বোনাছ বা গিফ্ট হিচাপে তোমালোকক আমাৰ ফালৰ পৰা লাষ্ট ইয়াৰৰ বেষ্ট চেলাৰ ইবুক কেইখন এবছলিউটলি ফ্ৰী প্ৰভাইড কৰা হ'ব উইথ লাষ্ট ইয়াৰ মেমৰি বেষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বা মাল্টিপুল বস্তু থাকিব আৰু এনেকুৱা ধৰণে তোমালোকে ফৰ এক্সাম্পল বায়'লজিৰ এইটো তোমালোকে চাব পাৰা বায়'টেকনলজিষ্ট এনেকুৱা ধৰণে বায়'লজিকেল ক্লাছিফিকেশ্যন ফৰ এক্সাম্পল ধৰি লোৱা বায়'লজিকেল ক্লাছিফিকেশ্যন এই ভিডিঅ'টোৰ ডিউৰেশ্যন চোৱা তোমালোকে ৰেকৰ্ডেড ক্লাছ হয় 1.28 minute 42 seconds পাৰ্ট 1 হয় এইটো আৰু এনেকুৱা ধৰণে 4-5টা পাৰ্ট থাকিব এই চেপ্টাৰটোৰ লগতে তোমালোকৰ ধৰি লোৱা নোটছো দি দিয়া গৈছে তাৰপিছত তোমালোকৰ যদি মই এইটো চেপ্টাৰ দেখুৱাবলৈ যাওঁ টোটেল তোমালোকে ইয়াতে চাব পাৰা 1 ডিউৰেশ্যন চোৱা বস্তুখিনিৰ এটলিষ্ট তোমালোকে ইয়াতে ডিটেইলি বস্তুখিনি পাবা কুৱেশ্যন পেপাৰ পাবা মাল্টিপল বস্তু পাবা মক টেষ্ট পাবা টেষ্টটো হৈছে ইয়াতে অলৰেডি 2-3টা টেষ্ট হ'ল 4টামান টেষ্ট হ'ল 4টাৰ ভিতৰত 3টামান পাবা কাৰণ বাকীকেইটা বেলেগ প্লেটফৰ্মত হৈছে টেষ্টত মই যদি দেখুৱাই দিওঁ মাৰ্চৰ মাহত টোটেল 2টা টেষ্ট হৈছে আৰু এপ্ৰিলৰ মাহটো যিহেতু বৰ্তমান সময়ত চলি আছে এপ্ৰিলৰ মাহৰ ভিতৰত এটা টেষ্ট হৈছে যিটো টেষ্ট বহুখিনি ষ্টুডেণ্টে এপিয়াৰ হৈছে আৰু তেওঁলোকৰ ৰিজাল্টো পাই গৈছে সো যিখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই মইতো এইটোৱে ক'ম যিখিনি ষ্টুডেণ্টে এনৰলমেণ্ট কৰা নাই তোমালোকে এটা ভাল বা এটা ডাঙৰ অপৰচুনিটি মিছ কৰি আছা আন 10জন ষ্টুডেণ্টতকৈ তোমালোকে আগত যাব পৰা নাই পিছত গৈ আছা কিয়
তোমালোকে বস্তুখিনি এটা প্ৰপাৰ গাইডেন্স পোৱা নাই, ৰোড মেপ পোৱা নাই। আৰু তোমালোকৰ সুবিধাৰ্থে মই আৰু এটা বস্তু দেখুৱাই দিওঁ। মই যদি আমাৰ যিকোনো এটা হোৱাটছএপ খোলোঁ, মোৰ টিম মেম্বাৰবিলাকৰ হাতত জেনেৰেলি এক্সেছবিলাক থাকে, যাৰ ওচৰত যিমানখিনি মেছেজ যায় টিম মেম্বাৰবিলাকে আমাৰ মেছেজবিলাক দি থাকে, বাট মই তোমালোক সকলোৰে সুবিধাৰ্থে দি দিছোঁ। আমাৰ ফালৰ পৰা এইটো বায়'লজিৰ আমাৰ ক্ৰেছ ক'ৰ্ছ হয়, ইয়াতে চাব পৰা। ইয়াতে বায়'লজিৰ আমাৰ ফালৰ পৰা মই তোমালোকক দেখুৱাই দিছোঁ। ইয়াতে মাল্টিপল বস্তু আমাৰ ফালৰ পৰা আমি শ্বেয়াৰ কৰি থকা যায়, বা এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ বস্তু। চ' ইয়াতে যদিও তোমালোকে চোৱা, এইটো বায়'লজিৰ ক্লাছ হয়। আমাৰ বায়'লজিত ইয়াতে টিচাৰে দিছে যে 9 PM দেয়াৰ উইল বি লাইভ গুগল মিট ডিছকাশ্যন ক্লাছ। চ' আমাৰ 9টা বজাত এটা মিট হৈ গ'ল বা এনেকুৱা ধৰণে। এইবিলাক বস্তু তোমালোকে মিছ কৰি থাকিবা, যাতে তোমালোকে এইবিলাক বস্তু মিছ নকৰা। যদিহে ছিৰিয়াছ হয়, প্ৰিপেৰেশ্যন কৰি আছা, ভালদৰে প্ৰিপেৰেশ্যন কৰিব মন আছে, ছিৰিয়াছ হয়, কিবা নহয় কিবা এটা কৰিব বিচাৰা, মই এইটো বস্তু ক'ম যে আজিয়ে ক্ৰেছ ক'ৰ্ছ এনৰলমেণ্ট কৰা। যিমান দেৰি হৈ থাকিব তোমালোকৰ নিজৰ লোকচান হ'ব। ইয়াতে আমাৰ একো লাভ লোকচান নাই, তোমালোকৰ নিজৰ লোকচান হ'ব। দেৰি কৰি গৈ থাকিবা, সিমানখিনি পিছুৱাই গৈ থাকিবা আন 10জন ষ্টুডেণ্টতকৈ। আৰু এইটো আমাৰ ফিজিক্সৰ চাব পৰা, ইয়াতে মই তোমালোকক বিভিন্নজন ষ্টুডেণ্টৰ ৰিভিউ দেখুৱাই দিওঁ, ভিডিঅ'ত লাইভ ৰিভিউ ইয়াতে চাব পৰা। আমাৰ এজন টিম মেম্বাৰে ষ্টুডেণ্টখিনি সুধিছে, মই জাষ্ট তোমালোকক ৰিভিউৰ বাবে দেখুৱাই দিছোঁ। আৰু বহুতে ভাবিব পাৰা, ইয়াতে আমাৰ এজন টিম মেম্বাৰে সুধিছে যে ফিজিক্সৰ ভালকৈ বুজি পাই আছানে, ইয়াতে চাব পৰা। বিভিন্ন ধৰণৰ ষ্টুডেণ্টবিলাকে ইয়াতে তোমালোকৰ ৰিভিউ দিছে যে পাইছোঁ ছাৰ, পাইছোঁ। তো এনেকুৱা ধৰণে আৰু বিভিন্ন ধৰণৰ বস্তু থাকিব। চ' যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স, এনৰল নাও। আদাৰৱাইজ তোমালোকে বহুখিনি বস্তু মিছ কৰি গৈ আছা, যিমানখিনি বস্তু তোমালোকে এতিয়ালৈ ফিলে কৰিব পৰা নাই। চ' যিখিনি ষ্টুডেণ্টে এনৰলমেণ্ট কৰা নাই, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স, এনৰল নাও। কিবা যদি হয় তোমালোকে এট দ্য টাইম অফ এনৰলমেণ্ট ইছ্যু পোৱা, দেন ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া কণ্টেক্ট নাম্বাৰত তোমালোকে যোগাযোগ কৰিব পাৰা, অথবা স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিলে আমাৰ টিম মেম্বাৰবিলাকে তোমালোকক গোটেইখিনি বস্তু কৈ দিব। চ' এই ভিডিঅ'টো চাই যিখিনি ষ্টুডেণ্টে এতিয়ালৈ একশ্যন লোৱা নাই, মই ভাবোঁ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে ক্ৰেছ ক'ৰ্ছত এনৰলমেণ্ট কৰিব ল'বা আৰু নেক্সট লেভেল তাতে ভেলু পাবা। মই এইটো বস্তু গেৰাণ্টি দি ক'ব পাৰিম যে আন 100জন ষ্টুডেণ্টতকৈ তোমালোকে 110% আগত যাব পাৰিবা। চ' আজিলৈ মানে জয় আই অসম। লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স, এনৰল নাও। এট দ্য টাইম অফ এনৰলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200, ইনষ্টেণ্টলি 200 ৰুপিছত ডিছকাউণ্ট পাই যাবা।